নমস্কাৰ। আপোনাৰ সন্তানৰ মাত ফুটা নাই, অৰ্থাৎ বয়স হৈছে কিন্তু বয়স অনুযায়ী তেওঁলোকে শব্দ ক'ব পৰা নাই, শব্দবিলাক তেওঁলোকৰ মুখত ফুটি নুঠে, বা তেনেকুৱা ধৰণৰ যদি সমস্যা হৈ আছে যে তেওঁলোকে পৰিৱেশ অনুযায়ী যিখিনি শিকিব লাগে সেইখিনি শিকিব পৰা নাই বা ক'ব পৰা নাই, তেনেহ'লে এটা সৰু উপায় কৰি লওক। উপায়টো হ'ল এনেধৰণৰ: আপুনি এখন কেঁচি ল'ব, এনেকুৱা এখন কেঁচি ল'ব। কেঁচিখন লৈ আপুনি এটা চিচাৰ গিলাচ ল'ব আৰু তাতে অলপ গৰম পানী ৰাখিব, আৰু এই গৰম পানীখিনিত এই গৰম পানীখিনিত আপুনি কেঁচিখন ডুবাই ৰাখিব। ডুবাই ৰখা সেই পানীখিনি আপুনি শনিবাৰ, দেওবাৰ আৰু মংগলবাৰ এই 3টা দিন কৰিব সপ্তাহত। এই 3টা দিনত আপুনি ল'ৰাটোক বা ছোৱালীজনীক আপোনাৰ সন্তানক খুৱাই দিব, আৰু এনেকৈ আপুনি প্ৰায় এমাহ কৰিবলৈ যত্ন কৰিব। চাব আপোনাৰ সন্তানৰ মাত লাহে লাহে ফুটিবলৈ আৰম্ভ হৈছে, অৰ্থাৎ আপোনাৰ সন্তানৰ মুখৰ মাত ফুটিছে। তো গতিকে বিশ্বাসে কৰি ল'ব এই কামটো, আৰু আপোনাৰ কাৰণে সন্তানৰ কাৰণে পজিটিভ হ'ব। ধন্যবাদ।